আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰা হৰমন ইনচুলিন অগ্ন্যাশয়ৰ কোনটো নিৰ্দিষ্ট কোষৰ দ্বাৰা উৎপন্ন হয়? শুদ্ধটোতো হৈছে বেটা চেলছ। আলোকময় তীব্ৰতাৰ SI একক কি? ৰাইট এনচাৰ কেণ্ডেলা। তৰল অৱস্থাৰ মাজেৰে পাৰ নোহোৱাকৈ এটা কঠিন পদাৰ্থ পোনপটীয়াকৈ গেছলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? শুদ্ধটোতো হৈছে ঊৰ্ধ্বগামীকৰণ। পৰুৱা আৰু মৌমাখি ডাংখনত প্ৰধানকৈ কোনটো জৈৱ অম্ল থাকে? ৰাইট এনচাৰ ফৰ্মিক এচিড। পিছৰটো প্ৰশ্ন, অপটিকেল ফাইবাৰ যোগাযোগে কঠোৰভাৱে কি নীতিৰ ওপৰত কাম কৰে? শুদ্ধটোতো হৈছে অভ্যন্তৰীণ প্ৰতিফলন। মানুহৰ শৰীৰত ভিটামিন কেৰ অভাৱত কোনটো ৰোগ দেখিবলৈ পোৱা যায়? শুদ্ধটোতো হৈছে তেজ জমা হোৱাত বাধা। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে গধুৰ ঘন পাৰমাণৱিক নিউক্লিয়াছটো কোনজন বিজ্ঞানীয়ে সোণৰ ফইল পৰীক্ষাৰ জৰিয়তে আৱিষ্কাৰ কৰিছিল? শুদ্ধটোতো হৈছে আৰ্নেষ্ট ৰাদাৰফৰ্ড। আমাৰ সৌৰজগতৰ কোনটো গ্ৰহৰ ঘূৰ্ণন সময় আটাইতকৈ কম অৰ্থাৎ ইয়াৰ আটাইতকৈ কম দিন আছে? শুদ্ধটোতো হৈছে জুপিটাৰ। ব্ৰেকিং ছ'ডাৰ সাধাৰণ ৰাসায়নিক নামটো কি? শুদ্ধটোতো হৈছে ছডিয়াম বাইকাৰ্বনাইট। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে প্ৰাথমিকভাৱে তাম আৰু জিংকেৰে গঠিত এটা মিশ্ৰ ধাতুৰ নাম কি? শুদ্ধটোতো হৈছে বাৰ্চ। মানুহৰ মগজু কোনটো অংশ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ কেন্দ্ৰবিন্দু? ৰাইট এনচাৰ হাইপোথেলামাছ। পিছৰটো প্ৰশ্ন হৈছে বাক্সাইট কোনটো ধাতুৰ প্ৰধান বাণিজ্যিক আকৰ? ৰাইট এনচাৰ এলুমিনিয়াম। পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰীয় খাৱে মাৰিয়ানা খাৱে কোনটো মহাসাগৰত অৱস্থিত? শুদ্ধটোতো হৈছে পেচিফিক অচিয়ান। পৰিৱৰ্তনশীল বিদ্যুৎক প্ৰত্যক্ষ বিদ্যুতলৈ ৰূপান্তৰিত কৰিবলৈ ব্যৱহৃত যন্ত্ৰটোৰ নাম কি? শুদ্ধটোতো হৈছে ৰেক্টিফায়াৰ। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে জৈৱ গেছ আৰু সংকুচিত প্ৰাকৃতিক গেছৰ মূল উপাদান কি? শুদ্ধটোতো হৈছে মিথাইন। জড়তাৰ ধাৰণাটো প্ৰথমে কোনে প্ৰস্তুত কৰিছিল? শুদ্ধটোতো হৈছে গেলিলিও গেলিলি। বিদ্যুৎ চুম্বকীয় বৰ্ণালীত কোনবোৰ ৰশ্মিয়ে সৰ্বাধিক কম্পনাংক আৰু সৰ্বাধিক শক্তি লাভ কৰে? শুদ্ধটোতো হৈছে গামা ৰেছ। পাৰমাণৱিক ৰিক্টৰত মডাৰেটৰ হিচাপে ব্যৱহাৰ কৰা গধুৰ পানীক ৰাসায়নিকভাৱে কি বুলি কোৱা হয়? শুদ্ধটোতো হৈছে ডিউটেৰিয়াম অক্সাইড। আজি আমাৰ পিছৰটো প্ৰশ্ন কোঠাৰ তাপমাত্ৰাত বিশুদ্ধ পানীৰ pHৰ মান কিমান? শুদ্ধটোতো হৈছে 7.0। কোনটো অধাতু বিদ্যুতৰ ভাল পৰিবাহী? শুদ্ধটোতো হৈছে গ্ৰেফাইট। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰাইট এনচাৰ জেনেভা। তলৰ কোনটো উন্নত গেছ নহয়? শুদ্ধটোতো হৈছে ক্লৰিন। ভাৰত আৰু চীনৰ সীমা নিৰ্ধাৰণ কৰা সীমাৰেখাটোক কি বুলি জনা যায়? ৰাইট এনচাৰ মেকমোহন লাইন। নাইট ব্লাইণ্ডনেছ ৰোগটো কোনটো ভিটামিনৰ অভাৱত হয়? শুদ্ধটোতো হৈছে ভিটামিন এ। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে ভূমিকম্পৰ তীব্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? শুদ্ধটোতো হৈছে চিস্মগ্ৰাফ। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে ৰাসায়নিক চিহ্ন Pb অৰ্থ কোনটো মৌল? শুদ্ধটোতো হৈছে লিড। কোনটো তেজৰ গোটত ৰঙা ৰত্নকণিকাৰ পৃষ্ঠত এণ্টিজেনৰ অভাৱ থাকে যাৰ ফলত ই সাৰ্বজনীন ডাটা হৈ পৰে? শুদ্ধটোতো হৈছে অ' নিগেটিভ। কোনজন ৰজাই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটোতো হৈছে বিশ্বসিংহ। আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? শুদ্ধটোতো হৈছে জয়ধ্বজ সিংহ। ঘিলাঝাৰী ঘাট চুক্তি কোন বছৰত স্বাক্ষৰিত হৈছিল? ৰাইট এনচাৰ 1663।
অসমীয়া সাহিত্যৰ প্ৰথম গদ্য ৰচনাসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা শ্ৰেষ্ঠ কীৰ্তি কথাগীতাৰ লেখক কোন? শুদ্ধটোতো হৈছে ভক্তদেৱ। আহোম ৰাজ্যৰ দ্বাৰা জাৰি কৰা মুদ্ৰাসমূহৰ আকৃতি কেনেকুৱা আছিল? ৰাইট এনচাৰ অষ্টভুজ। কোনজন আহোম ৰজাই বৰফুকন প্ৰশাসনী পাঠ সৃষ্টি কৰিছিল? শুদ্ধটোতো হৈছে প্ৰতাপ সিংহ। কোনে বাৰ্মিজক অসম আক্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল? শুদ্ধটোতো হৈছে বদন চন্দ্ৰ বৰফুকন। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় কোনজন আহোম ৰজাৰ ৰাজত্বকালত আৰম্ভ হৈছিল? শুদ্ধটোতো হৈছে লক্ষ্মী সিংহ। প্ৰথম ভাৰতীয় বাণিজ্যিক চাহ খেতিৰ কৰোঁতা হিচাপে কাক ব্যাপকভাৱে গণ্য কৰা হয়? শুদ্ধটোতো হৈছে মণিৰাম দেৱান। পিছৰটো প্ৰশ্ন, কোনজন চুতীয়া ৰজাই প্ৰাচীন চহৰ সতীয়া নিৰ্মাণ কৰিছিল? শুদ্ধটোতো হৈছে ৰত্নধ্বজ পাল। মহান কোচ ৰজা নৰনাৰায়ণৰ মূল নাম কি আছিল? শুদ্ধটোতো হৈছে মল্লদেৱ। শ্ৰদ্ধাৰ বৈষ্ণৱ ধৰ্মৰ গ্ৰন্থ নামঘোষা কোনে ৰচনা কৰিছিল? শুদ্ধটোতো হৈছে মাধৱদেৱ। কাছাৰ ৰাজ্যৰ প্ৰাচীন নাম কি আছিল? ৰাইট এনচাৰটো হৈছে হিড়িম্বা। পথৰুঘাটৰ কৃষক বিদ্ৰোহ বৰ্তমান অসমৰ কোন জিলাত সংঘটিত হৈছিল? ৰাইট এনচাৰ দৰং। 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত কৰা হৈছিল? শুদ্ধটোতো হৈছে শিৱসাগৰ। পিছৰটো প্ৰশ্ন, কিংবদন্তীৰ কোচ জেনেৰেল চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? ৰাইট এনচাৰটো হৈছে শুক্লধ্বজ। অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? শুদ্ধটোতো হৈছে তৰুণৰাম ফুকন। মহাত্মা গান্ধীৰ সৈতে ঐতিহাসিক দাণ্ডী পদযাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল? শুদ্ধটোতো হৈছে লীলাধৰ বৰুৱা। ত্যাগবীৰ উপাধিটো কোনজন বিশিষ্ট অসমীয়া স্বাধীনতা সংগ্ৰামীৰ সৈতে জড়িত? ৰাইট এনচাৰ হেম বৰুৱা। পিছৰটো প্ৰশ্ন হৈছে, ভাৰতৰ মুঠ ভূমিৰ প্ৰায় কিমান শতাংশ অসমৰ? 2.39%। অসমৰ আটাইতকৈ ডাঙৰ জলাশয় কোনটো? শুদ্ধটোতো হৈছে চনবিল। পিছৰটো প্ৰশ্ন, নিম্নলিখিত কোনখন ৰাজ্যৰ সৈতে অসমৰ দীৰ্ঘতম আন্তঃৰাষ্ট্ৰীয় সীমা আছে? শুদ্ধটোতো হৈছে মেঘালয়। আজি আমাৰ শেষৰটো প্ৰশ্ন হৈছে, বৰাক ৰেঞ্জৰ সৰ্বোচ্চ শৃংখ কোনটো? শুদ্ধটোতো হৈছে জাপভু।